নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি অসম চৰকাৰৰ যি ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদ মুকলি কৰা হৈছে আৰু ইয়াৰ অনলাইন প্ৰক্ৰিয়া বৰ্তমান চলি আছে। গতিকে এই পদৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আজি কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা ৮,০০০তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইডবুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱেৰ ইজ দ্য ফাৰ্ষ্ট অইল ৰিফাইনাৰী ইন আছাম লোকেটেড? অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত অৱস্থিত আৰু এই তেল শোধনাগাৰটোৰ নাম হ'ল ডিগবৈ তেল শোধনাগাৰ আৰু এই তেল শোধনাগাৰটো ১৯০১ চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হোষ্ট দ্য জোনবিল মেলা এভৰি ইয়াৰ? প্ৰতি বছৰে অসমৰ কোনখন জিলাত জোনবিল মেলা আয়োজন কৰা হয়? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। প্ৰতি বছৰে অসমৰ মৰিগাঁও জিলাখনত জোনবিল মেলা আয়োজন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভৰতাল ডেন্স ডেভেলপড ইন হুইচ ডিষ্ট্ৰিক্ট? ভৰতাল নৃত্য কোনখন জিলাত বিকশিত হৈছিল? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভৰতাল নৃত্য অসমৰ বৰপেটা জিলাখনত বিকশিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ডিড সত্ৰীয়া ডান্স ৰিচিভ নেশ্যনেল ৰিকগনিশ্যন? সত্ৰীয়া নৃত্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ২০০০ চনৰ ১৫ নৱেম্বৰ তাৰিখে সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য কামাখ্যা টেম্পল ৰিবিল্ড? কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। কোচ ৰজা নৰনাৰায়ণৰ দিনত ১৫৬৫ চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ডিষ্ট্ৰিক্ট ইজ কল্ড দ্য কালচাৰেল কেপিটেল অফ আছাম? অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন জিলাক কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমৰ যোৰহাট জিলাখনক সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ ন'ন এজ দ্য লেণ্ড অফ ৰেড ৰিভাৰ্ছ এণ্ড ব্লু হিলছ? ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কাক জনা যায়? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসম ৰাজ্যখনক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য নেহৰু ষ্টেডিয়াম ইন গুৱাহাটী এষ্টাব্লিছড? গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ১৯৬২ চনত গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইজ দ্য অনলি IIT লোকেটেড ইন আছাম? অসমৰ কোনখন চহৰত একমাত্ৰ IITখন অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ গুৱাহাটী চহৰখনত একমাত্ৰ IITখন অৱস্থিত আৰু গুৱাহাটী IITখন ১৯৯৪ চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ডিড দ্য মোগলছ ইনভেড দ্য আহোম কিংডম ফৰ দ্য ফাৰ্ষ্ট টাইম? কোন চনত মোগলে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ১৬১৫ চনত মোগলে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য 5th মেডিকেল কলেজ ইন আছাম? অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয়ৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয়ৰ নাম হ'ল ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য পপুলাৰ নেম অফ চৈয়দ শ্বাহ মিলান ইন আছাম? চৈয়দ শ্বাহ মিলানৰ অসমত জনপ্ৰিয় নাম কি আছিল? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। চৈয়দ শ্বাহ মিলানৰ অসমত জনপ্ৰিয় নাম আছিল আজান ফকীৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ৱাজ দ্য ফাৰ্ষ্ট পিজেণ্ট আপ্ৰাইজিং ইন আছাম? অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কোনটো? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ।
অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ হ'ল ফুলগুৰিৰ ধাৱা নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য লেন্থ অফ দ্য ভূপেন হাজৰিকা ব্ৰিজ ভূপেন হাজৰিকা সেতুখনৰ দৈৰ্ঘ্য কিমান ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভূপেন হাজৰিকা সেতু অৰ্থাৎ ধলাশদিয়া দলংখনৰ মুঠ দৈৰ্ঘ্য হ'ল 9.15 কিলোমিটাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য পাৰ্চন ফ্ৰম আছাম হু পাৰ্টিচিপেটেড ইন দ্য দাণ্ডি মাৰ্চ দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকী কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকী আছিল লীলাধৰ বৰুৱা নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য ফেমাছ বেল মেটেল ইণ্ডাষ্ট্ৰী ইন আছাম লোকেটেড অসমত কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমত কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম হ'ল সৰ্থেবাৰী নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য ৰোড ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ইনষ্টিটিউট লোকেটেড ইন আছাম অসমৰ ক'ত পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসমৰ গুৱাহাটীত পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য ডিফেন্স ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড ইন আছাম প্ৰতিৰক্ষা গৱেষণাগাৰ অসমত ক'ত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে মহামায়া থান ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম মহামায়াৰ থান অসমৰ কোনখন জিলাত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি মহামায়াৰ থান অসমৰ কোকৰাঝাৰ জিলাখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য লাইব্ৰেৰী ফৰ ব্লাইণ্ড ষ্টুডেণ্টছ ইন আছাম লোকেটেড অসমৰ দৃষ্টিহীন শিক্ষাৰ্থীসকলৰ বাবে থকা পুথিভঁৰালটো ক'ত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসমৰ দৃষ্টিহীন শিক্ষাৰ্থীসকলৰ বাবে থকা পুথিভঁৰালটো গুৱাহাটীত অৱস্থিত আৰু এই পুথিভঁৰালটোৰ নাম হ'ল গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয় আজিৰ এই ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই